বানত সৰ্বস্বান্ত মাতৃৰ স্বাৰ্থত, যাৰ কোলাত ৰৈ গ'ল মাথো এটি কেঁচুৱা। বানৰ সেন্দুৰ তেওঁক লৈ গ'ল, তেখেতসকলকো এৰি থৈ নগ'ল। কপালৰ এনাজৰী হাঁহি নিলে ধুই, ৰং বুলীয়া হাঁহিৰ কাপোৰ সাজ শুদ্ধকৈ ধুই থৈ গ'ল। চাদৰৰ শুদ্ধ আঁচলত মাথো দি থৈ গ'ল সোণটোক। কপালখনলৈ একেথৰে চাই আছে, কালিলৈকে দেখি থকা জোন তৰা অঁকা আইৰ মুখখনচোন নহয়। ভাবিছ সোণ, মই কাৰ কোলাত আঙুলিয়াই বাট দেখুৱাই উজান মাৰিছ। সোণ ঔ, ঘৰখন নাই, ক'ত আছিল তাকো এতিয়া চিনিব নোৱাৰিবি। আইৰ ঘৰখনো পলসে পুতিলে। সেই যে তৰাটো দেখিছ, ধ্ৰুৱ তৰা, নিতৌ সন্ধ্যা বোলে কথা পাতিব আমাৰ লগত। আঁকি দিব দুশুনিৰ কপালত জোন আৰু তৰা। তেতিয়া তই মোক আকৌ চিনিব পাৰিবি, এইজনী সেইজনী তোৰ আই। আশা, মীমাংসা, ৰাইজখনৌ, নাৰাখিবনে শুৱনিকৈ দুশুনিৰ কোলা।